সন্মানীয় ছাৰ বাইদেউসকল ইণ্টাৰভিউলৈ স্বাগতম জনাইছোঁ। এটি বিশেষ খবৰ দিবলৈ ওলাইছোঁ। টিউটৰসকলৰ কাৰণে ভাল খবৰ। যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে টিউটৰ হিচাপে কাম কৰি আছে তেওঁলোকৰ কাৰণে খুবেই ভাল খবৰ। ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা এটি গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে আপগ্ৰেডেশ্যনৰ কাৰণে তেওঁলোকৰ চাকৰিবোৰ। তেওঁলোকৰ চাকৰি টিউটৰৰ পৰা টিচাৰ লৈ স্থান লাভ কৰিব আৰু সেই সম্পৰ্কে প্ৰফৰ্মা আৰু বিভিন্ন ধৰণৰ ইনফৰমেশ্যন বিচৰা হৈছে শিক্ষকসকলৰ তৰফৰ পৰা। আপোনালোকে স্ক্ৰীনত দেখা পাইছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম। ইয়াত সুৰঞ্জনা সেনাপতি ACSৰ পৰা দিয়া হৈছে এই নিৰ্দেশনাটো আৰু সকলোবোৰ জিলাৰ এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, সকলোবোৰ জিলাৰ ইনস্পেক্টৰ অফ স্কুলছ, সকলোবোৰ জিলাৰ অথৰিটিক এই নিৰ্দেশনাটো প্ৰদান কৰা হৈছে। আপোনালোকে ছাবজেক্টটো চাওক। ৰিগাৰ্ডিং ছাবমিশ্যন অফ প্ৰপ'জাল ফৰ আপগ্ৰেডেশ্যন অফ নিউলি প্ৰভিঞ্চিয়েলাইজড টিউটৰ্ছ টু টিচাৰ্ছ। টিউটৰৰ পৰা টিচাৰলৈ আপগ্ৰেডেশ্যন কৰাৰ কাৰণে নিউলি যিবিলাক প্ৰভিঞ্চিয়েলাইজ টিউটৰ্ছ আছে সেই সম্বন্ধে প্ৰপ'জাল বিচৰা হৈছে। ইয়াত লিখা হৈছে উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবাভ I am to enclose here with copy of prescribed format regarding upgradation from tutors to teachers where services were provincialized as per Act 2017। 2017 চনৰ যি এক্ট আছিল প্ৰভিঞ্চিয়েলাইজেশ্যনৰ, সেই এক্ট মতে টিউটাৰসকলক আপগ্ৰেড কৰা হ'ব, টিচাৰৰ মৰ্যাদা প্ৰদান কৰা হ'ব আৰু সেই সম্পৰ্কে প্ৰেছক্ৰাইবড ফৰ্মেট গাঁঠি দিয়া হৈছে। মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম সেই ফৰ্মেটটো। Therefore, you are request to verify all relevant supporting documents of proposed tutors and furnish your report in prescribed format to this office at early date. Matter may be treated as urgent। ছাৰ বাইদেউসকল, এইখন হ'ল সেই প্ৰফৰ্মা অৰ্থাৎ ফৰ্মেট যিটোৰ কথা ইতিমধ্যে মই উল্লেখ কৰিছোঁ। ইয়াত লেখা আছে ফৰ্মেট ফৰ ইনফৰমেশ্যন অফ টিউটৰ্ছ ফৰ আপগ্ৰেডেশ্যন টু টিচাৰ্ছ। ইয়াত বেছিক ইনফৰমেশ্যন বিচৰা হৈছে নেম অফ ডিষ্ট্ৰিক্ট, নেম অফ ব্লক, নেম অফ টিউটৰ, নেম অফ স্কুল ফ্ৰম হোয়াৰ পোষ্ট প্ৰভিঞ্চিয়েলাইজড, মিডিয়াম, ডাইচ কোড, ডেট অফ বাৰ্থ, present status of school from where post provincialized, amalgamated, where proposed for merger amalgamation। তাৰপিছত status of school লগতে details of SSLC গোটেইখিনি ইয়াত বিচৰা হৈছে আৰু এইখিনি ছাবমিট কৰিব ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী অফিচাৰৰ তৰফৰ পৰা। লগতে টিচাৰসমূহৰ কিছুমান এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে। ইয়াত দিয়া হৈছে ডিটেইলছ অফ HSLC, ডিটেইলছ অফ গ্ৰেজুৱেশ্যন, ডিটেইলছ অফ টেট, ডিটেইলছ অফ DLED। এই সম্পৰ্কে এটি প্ৰফৰ্মা দিয়া হৈছে। এই দুয়োটা প্ৰফৰ্মাই ফিল আপ কৰি অনতিপলমে জমা দিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে। ধন্যবাদ।